দুপৰীয়া ভাত সাজ কিহেনো খাম বুলি ভাবি থাকোঁতেই এয়া চাওকচোন ভিনদেউহঁতৰ ঘৰৰ পৰা লোকেল কাৱৈ মাছ কেইটামান লৈ আহিছিলে আৰু ছোৱালী গাটো আজি যিহেতু বেয়া আছিল সেইবাবে মই মাছকেইটা বাচিব নোৱাৰিলোঁ। সদায় ঘৰলৈ আহি থকা দিদিজনীকে ক'লোঁ তুমি এই মাছকেইটা বাচি দিয়া আৰু এনেদৰে ভিডিঅ' বনোৱা দেখি দিদিয়ে দেখিছেনে মোলৈ হাত দাঙি আহিছে আৰু দিদিয়ে কিন্তু খুব ধুনীয়াকৈ মাছকেইটা বাচি দিলে। আৰু আছে লাও আলু আৰু পিঁয়াজ। বাহিৰতে ৰৈ থাকোঁতে বেপাৰী এজনে চব্জি লৈ আহিছিল আৰু লগতে আনিছিল ঘৰতে লগা লাও। সেইবাবে ভাবিলোঁ মাছকেইটা আছে যেতিয়া লাও সৈতে ধুনীয়া লাগিব, সেইবাবে মই লাওটো ৰাখি থ'লোঁ আৰু লাওটো ৰাখি এনেদৰে ধুই পখালি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ। লাও পিঁয়াজ আৰু আলু মিহি মিহিকৈ এনেদৰে কুটি ল'লোঁ আৰু এইফালে মাছখিনি ফ্ৰাই কৰা হোৱাই নাই, মাছ বেছি নাই তথাপিও আৰু ধুনীয়াকৈ আতিব আৰু খাবলৈ। সেই দেখিছেনে ফ্ৰাই কৰা হোৱাই নাই। এইফালে চব্জিৰ বাবে মই ৰঙালাও তুৰৈ আৰু আলু এনেদৰে কাটি ল'লোঁ। ভিডিঅ'টো বনাই থাকোঁতে আজি মই নিজে কনফিউজ হৈ আছোঁ, কিয় নাজানো আৰু। এইফালে চাওক মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, দেখাবলৈ নহ'ল বাৰু। দেখিছেনে মাছ বেছি নহয় তথাপিও মই ধুনীয়াকৈ আতি যাব আৰু। এইফালে তৰকাৰীখিনি মই বহাই দিলোঁ এনেদৰে। বিলাহী কম পৰিমাণে আছে, সেইকাৰণে কালাৰটো ইমান এটা উজ্জ্বল হোৱা নাই। চাওক আৰু কিন্তু এটা কথা দেই, মই জাতিলাওখিনি এটা চিটি মাৰি লৈছিলোঁ, কিয়নো জাতিলাওটো ইমান কোমলীয়া নাছিল, অলপ বুঢ়া টাইপৰ আছিল, সেইকাৰণে এটা চিটি মৰা ল'লোঁ আৰু এনেকৈ হিচাপ মতে এয়া চাওক মাছকেইটা দি দিলোঁ তৰকাৰীতে। কালাৰটো এতিয়াহে অলপমান আহিছেগৈ, যিহেতু বিলাহী কম ইমান এটা উজ্জ্বল হোৱা নাই বাৰু। সেয়া চাওক ইমান বেয়াও হোৱা নাই। এয়া হিচাপমতে মাছ মই তৰকাৰীত এৰি দিলোঁ। এয়া অলপ উতলিবলৈ লৈছে আৰু টেষ্ট কৰি চাইছিলোঁ টেঙাটো ইমান নহ'ল, সেইবাবে ভাবিলোঁ নেমু অলপমান ইয়াত দি দিওঁ চেপি পেলাই, তেতিয়া কালাৰটো ভাল হ'ব আৰু খাবলৈও সোৱাদ হ'ব টেঙা হৈ। নেমু ৰসটো অলপমান ইয়াত দি দিলোঁ। তাৰপিছত তৰকাৰীখনকে চাবচোন ইমান ধুনীয়া হৈ গ'ল, দেখিছেনে প্ৰায় তৰকাৰী হৈ গৈছে। সেই অলপমান উতলাই আহিলে বন্ধ কৰি দিম আৰু। সেয়া চাওক আমাৰ ভাত ৰেডি হৈ গ'ল। ভাত এয়া মাছৰ তৰকাৰী, এয়া চব্জি, দেখিছেনে হৈ গ'ল। এয়া আমাৰ খাব টাইম হৈ গ'লহি, সকলোলৈকে ভাত বাঢ়ি হৈ গ'ল। বাই বাই।